কেইবাখনো গাড়ী ট্ৰেইনে মহতিয়ালে এখন ডাম্পাৰ লাষ্টত মহতি আছিলে ড্ৰাইভাৰজন থিতাতে নিহত হ'ল নমস্কাৰ মই সুদীপ্ত বৰা সাগৰচি আপোনালোক সকলো ভালে আছে আৰু এটা বিশেষ ৰাস্তাৰ ওপৰত মই আজি উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ টেঙানীৰ এটা সাংঘাতিক ধৰণৰ ঘটনা আৰু এটা বেলেগত নেদেখা আপোনালোকক বস্তু দেখাবলৈ ওলাইছোঁ এটো হ'ল এটা ৰেল আলি যেটো আমাৰ গুৱাহাটীৰ পৰা আমাৰ ফৰকাটিং ৰেল ষ্টেচন হৈ পেলাই এনে ধৰণে যায় এটো মেইন ৰেল আলিৰ ওপৰত এখন আপোনালোকৰ গেট দেখা পাইছে এই গেট ইয়াত এই ৰাস্তাটোৰ ওপৰত কোনো কিন্তু চৰকাৰী ফালৰ পৰা কোনো তেনেকুৱা গেট নাই ইয়াত এখন ৰাইজৰ এখন গেট দি ৰাখিছে যি ৪২খন গাঁও টেঙানীৰ এই এলেকাটোত ৪২খন গাঁও আছে এই ৪২খন গাঁৱৰ সুবিধাৰ কাৰণে এনে ধৰণে এটা বিশেষ ষ্টেপ গাঁৱৰ ফালৰ পৰা লৈ ৰাখিছে সকলোখিনি কথা জানিম এটো হ'ল এটা অফিচ মোৰ লগত দুজনমান দাদা আছে দাদা অকমান আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম লোহিত বৰা হয় টেঙানী খকনগুৰিত ঘৰ হয় ইয়াত যেটো মই গেট দেখা পাইছোঁ এখনটো কোনো চৰকাৰী গেট নহয় চৰকাৰী নহয় হয় তো ইয়াত আপোনালোকে গাঁৱৰ ফালৰ পৰা গেট দি ৰাখিছে হয় তো কেনেকৈ এই ষ্টেপটো মানে ল'বলৈ আপোনালোক বাধ্য হ'ল এটো আপোনাৰ ইয়াতে ৪-৫টা দুৰ্ঘটনা ঘটিছিলে এই ৰাস্তাটোত হয় মানে আপোনাৰ কেইবাখনো গাড়ী ট্ৰেইনে মহতিয়ালে এখন ডাম্পাৰ লাষ্টত মহতি আছিলে ড্ৰাইভাৰজন থিতাতে নিহত হ'ল ডাম্পাৰখন মহতিয়াৰ পিছতে ৰেলৱেৰ ফালৰ পৰা সম্পূৰ্ণ ৰাস্তাটো বন্ধ কৰি দিলে ৰাস্তাটো বন্ধ কৰি দিছিলে তাৰপৰা আমি বহুত ৰেলৱেৰ লগত অকণমান মানে দাবী জনাই আমি ৰাইজে সুৰক্ষা দিম বুলি ৰাস্তাটো মুকলি কৰি ৰাখিছোঁ এতিয়া বৰ্তমান আমি এখন কমিটি বনাই গেটখন চলাই আছোঁ আমি দুজন দিনত থাকোঁ দুজন ৰাতি থাকোঁ তেনেকৈ ধৰণে আমি চলাই আছোঁ আৰু আচ্ছা এই ৰাস্তাটোৱেদি আপোনালোকৰ ক'ত গৈছে এইটো আমাৰ ইয়াৰ টেঙানী ৪২খন গাঁও আছে এই ভিতৰ ফালে হয় এই ৪২খন গাঁৱৰ স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা ধৰি লৈ বেমাৰী মানুহৰ পৰা ধৰি লৈ সকলো মানুহ এই পথেৰে আপোনাৰ গোলাঘাট বৰপথাৰ জামুগুৰি আমি যোৱা হয় এইটোৱে মূল পথ আমাৰ আমি ৪২খন গাঁৱৰ মানুহ এইপিনে আপোনাৰ ধৰক অহা যোৱা কৰে হয় তো এই ৰেল বিষয়াৰ ফালৰ পৰা কোনো ইয়াতে গেট বহোৱাৰ কোনো কথা কোৱা নাছিলে এতিয়া বৰ্তমানলৈকে আমাক মানে আমি এনেই হ'ব কৈ আছে হয় এতিয়া বৰ্তমানলৈকে আমাক একো সুবিধা কৰি দিয়া নাই আমি কিবা এটা চিন্তা চৰ্চা কৰিম আমি যোগাযোগ কৰি ৰাখিছোঁ সকলো ধৰণৰ অফিচালি আমি যোগাযোগ কৰিছোঁ ৰেলৱেৰ লগত তাৰপৰা এতিয়ালৈকে ফলাফল একো অহা নাই তো এতিয়া এটা মই কথা জানিম যে এটা খুব ইম্পৰ্টেণ্ট বিষয় চৰকাৰী যিসকল গেট আছে তাত মানে খবৰ খাতি পায় যে এখন ট্ৰেইন আহি আছে তো এখন আমাৰ প্ৰাইভেট ট্ৰেইন বুলি ক'ব লাগিব মানে প্ৰাইভেট এখন গেট যিটো গাঁৱৰ ৰাইজে এখন কমিটি বনাই ইয়াতে এনেকুৱা এখন গেট নিজৰ সুবিধাৰ কাৰণে তৈয়াৰ কৰি লৈছে তেখেতসকলে কেনেধৰণে গম পায় আমি মানে নেটত চাই পেলাই গাড়ীবিলাক আপোনাৰ ধৰক এইফালৰ পৰা বিলগাঁৱৰ পৰা এৰিছে বৰপথাৰ পৰা জামুগুৰিৰ পৰা এৰিছে নেটত চাই পেলাই আমি মানে গেট পেলাওঁ হয় সেইমতে আমি গেটখন চলাই আছোঁ আচ্ছা আপোনাৰ ধৰক আপোনাৰ বিলগাঁও বৰপথাৰ পৰা গাড়ীটো এৰিলে আমি গেট পেলাই দিওঁ হয় তাৰপৰা এইফালে ৱাটিঙৰ পৰা এৰিলে মানে আমি গেট পেলাওঁ হয় আমি নেটত ওলাই সেই নেটমতে চাই পেলাই আমি গেটটোত কাম কৰি আছোঁ ইয়াত আপোনালোকে এখন কমিটি গঠন কৰি আছোঁ হয় এতিয়াও মানে কমিটিখনৰ ওপৰতে গোটেই ব্যৱস্থাটো কৰি আছে কমিটিৰ ওপৰতে কিমান দিন হ'ল গোটেই বিষয়টো আপোনালোকৰ এইটো আমাৰ 3 বছৰ হ'ল হয় হয় গতিকে এতিয়া আৰু তেনেকুৱা একো মানে দুৰ্ঘটনা ইয়াতে চাগে এতিয়া হোৱা নাই আমি দায়িত্ব লোৱাৰ পৰা এতিয়া দুৰ্ঘটনা এতিয়া হোৱা নাই বৰ্তমান 3 বছৰ আগত আহিছোঁ তেতিয়া ইয়াতে গেট নাছিলে এতিয়া আকৌ সেই আজি যেতিয়া আহিলোঁ এই বিষয়টো আপোনালোকক অকণমান অৱগত কৰিব বিচাৰিলোঁ ভাল লাগিছে এনেকুৱা এটা চৰকাৰ মানে গাঁৱৰ ফালৰ পৰা ষ্টেপ লৈছে এই ৪২খন গাঁৱৰ সুৰক্ষা এই গেটখনে দিয়ে আৰু এটা মূল ৰাস্তা হ'ল এইটোৱে গতিকে আৰু এটা মেইন কথা হৈ গ'ল ইয়াৰ পৰা দাদা আপোনালোকৰ ধৰি লওক এটা খৰচাটো দৰকাৰ হয় সেই খৰচাটো ইয়াতে কেনেধৰণে আপোনালোকে মানে হেৰি কৰিছে হয় এইপিনে যিবিলাক যাতায়তী আপোনাৰ গাড়ী 4 চকাৰ গাড়ীবিলাক চলে 4 চকাৰ ওপৰত আমি গাড়ী পাৰ কৰা নাই এইপিনে কমটি লোডৰ যিবিলাক 4 চকীয়া আপোনাৰ বেমাৰী স্কুলীয়া বা অন্যান্য আমাৰ চাহপাত ইয়াত চাহ বাগান আছে চাহপাতৰ গাড়ীবিলাক চলে সেই গাড়ীবিলাকৰ পৰা আমি 20 টকা এটা লওঁ আপ ডাউন সেইমতে আমি আৰু ইয়াত যিকেইজন গেট ৰখীয়া আছে সেই ৰখীয়াকেইজনৰ কিবা এটা মাহিলী
খৰচাটো আমাক কমিটিয়ে দিয়ে নাই এইটোতো আৰু দিবই লাগিব যিহেতু সময় দিছে যেতিয়া হয় নে নহয় হয় হয় গতিকে এনেধৰণেই এখন প্ৰাইভেট গেট চলাই আছে য'ৰ পৰা 42খন গাঁৱৰ সুৰক্ষা হৈ আছে গতিকে মই আপোনালোকৰ বিষয়টো অকণমান দেখুৱাব বিচাৰিলোঁ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এইটো চাওক বলাই দিছে খুব ধুনীয়াকৈ আৰু ইয়াত এটা সাংঘাতিক ৱেটো দি ল'বলগীয়া হৈছে এইফালে দেখিছে এইটো ফিটিং কৰি পেলাই পূৰা এই ৱেট দি ল'বলগীয়া হৈছে তেতিয়াহে কাৰণ ৰছীৰ ছিষ্টেমত গোটেই বস্তুটো হৈছে গোটেই বস্তুটো ৰছীৰ ছিষ্টেমতে হৈ আছে এনেকৈ দুইটা চাইডে দুডাল আছে